বৰষুণ বিচাৰি আল্লাহৰ ওচৰত সমূহীয়া নামাজ আৰু দোৱা প্ৰাৰ্থনা হাজাৰ হাজাৰ মুছলমান ৰাইজৰ। এজাক বৰষুণৰ বাবে সাধাৰণ ৰাইজৰ লগতে কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। উৎকট গৰমৰ বাবে জনজীৱন ব্যাহত হোৱাৰ লগতে কৃষকৰ খেতি পথাৰত লাগিছে জুই। ক'ৰবাত যদি খেতিপথাৰ চিৰাল ফাট মেলিছে, ক'ৰবাত আকৌ চাৰখাৰ হৈছে কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা শস্য খেতি। হাড়ভঙা পৰিশ্ৰমেৰে কৰা খেতিত জুই লগাৰ পিছতেই পানীত হাঁহ নচৰা অৱস্থা হৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰ কাটৰিহাৰা অঞ্চলৰ কৃষকসকলৰ। যাৰ ফলত উপায়ন্তৰ হৈ আজি জলেশ্বৰ কাটৰিহাৰা ঈদগাহ ময়দানত হাজাৰ হাজাৰ মুছলমান লোকে আল্লাহৰ ওচৰত সমূহীয়া নামাজ আৰু দোৱা প্ৰাৰ্থনা কৰে। সকলোৰে আশা প্ৰচণ্ড খৰাঙৰ পৰা আল্লাহে যাতে পৰিত্ৰাণ দিয়ে। আজি আমি যে ঈদগাহ ময়দানত একত্রিত হয়েছো, বহু দাড়ি পাকা মুরব্বিয়ান মানুষ, সৰু সৰু বাচ্চা, মাছুম বাচ্চা সকলে আহিছিল। আজি বহুদিনের পৰা এনেকুৱা হৈছে যে আমাৰ মাজত বৃষ্টি নাইকিয়া হৈ গৈছে। ফচলৰ বহুত ক্ষতি বিপদৰ সন্মুখীন হোৱাৰ কাৰণে কিজানি এনেকুৱা হয় আমাৰ গুণাৰ কাৰণেই কিজানি কিন্তু আল্লাহ আমাৰ ওপৰত বেজাৰ হৈছে। সেইকাৰণে আমি সকলোৱে মিলি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, নামাজ আদায় কৰিছোঁ, যাতে আল্লাহ আমাৰ প্ৰতি দয়া অনুগ্ৰহ কৰি আল্লাহ পাকে আমাৰ মাজত বৃষ্টি অৱতীৰ্ণ কৰে, বৃষ্টি না দিয়ে আৰু ৰাইজৰ কাৰণে যাতে সুবিধা হয়, আমাৰ গুণা খাতা আল্লাহ মাফ কৰি দিয়ে। সেইকাৰণেই আমি সকলোৱে মিলি আল্লাহৰ ওচৰত প্ৰাৰ্থনা নামাজ পঢ়িছোঁ আৰু দোৱা খেৰি কৰিছোঁ। আপোনালোকে এই বিশ্বসকলৰ শান্তিৰ কাৰণেই দোৱা কৰিছোঁ। আমি য'ত যিমান মানুহ মখলুক যিমান আছে সকলোৰে কাৰণে যদি ভাল হয়, মংগল হয়, তাৰে কামনা কৰিছোঁ আমি। আৰু সমস্ত গুনাহ খাতাকে তুমি দরগদার করে দাও আল্লাহ। সগীরাত কবিরাত শিরকি বিদআতি কুফরি ফুসুক আমাদান কসদান সাহওয়াত ইয়া আল্লাহ সমস্ত গুনাহ খাতাকে তুমি দরগদার করে দাও। হে মওলা, এই রোদ্রের মধ্যে তোমার দরবারে এসে হাজির হয়েছি রে মওলা। হে আল্লাহ, এই মজলিসের মধ্যে অনেক মাসুম বাচ্চা রয়েছে রে মওলা। হে আল্লাহ, হাক্কানি উলামায়ে দ্বীন রয়েছে রে মওলা। হে আল্লাহ, হুফাজে কিরাম রয়েছে রে মওলা। হে আল্লাহ, অনেক দাড়ি পাকা বয়স্কের মুরব্বিয়ান রয়েছে রে মওলা। হে আল্লাহ, অনেক আমলদার নওজওয়ান রয়েছে রে মওলা। হে আল্লাহ, আমরা ভিক্ষুক হওয়া, হে আল্লাহ, সাইল হওয়া তোমার দরবারে হাত বাড়িয়েছে রে মওলা। হে আল্লাহ।